আপোনালোকে পিছে ডিনাৰ নহলে লাঞ্চত কি খাই ভাল পায় কমেন্ট সেকশনত জনাবচোন হেহে আজি মই ভাবি উলিয়ালো আজি বলো ভেজ পোলাও আৰু লগতে দেশী চিকেন আছিলে একেবাৰে লোকেল চিকেন বনাই ললো খাই যে ইমান ভাল লাগে জানানে বাৰু হেহে আজি মই এতিয়া বনাবলৈ লৈছো গাজৰখিনি টুকুৰা টুকুৰকে কাটি লৈছো হেল্ল ফ্ৰেন্ডস আজি দেখিছেনে বাৰু এয়া কি বনাবলৈ লৈছো একদম স্পেশাল ৰেচিপি আপোনালোকে চাই থাকিব শেষলৈকে ভিডিওটো তেতিয়া আপোনালোকে নিশ্চয় গম পাই যাব এয়া পিয়াজ দি দিছো এতিয়া এই গোটেইখিনি দি দিলো পিয়াজ মটৰ গাজৰ একেলগে এতিয়া ভাজি লম দেখিছেনে ইমান কালাৰফুল ৰং হৈছে দেখিয়ে জানো ভাল লগা নাই একদম সিম্পল ৰেচিপি ঝটপট ৰেচিপি বুলি যে কয় একেবাৰে 5 মিনিটো নালাগে বনাওতে এতিয়া বনাই আছো এতিয়া চাউলখিনিও দি দিছো এতিয়া মই গোটেইখিনি একেলগে মিক্স কৰি লওঁতে দেখিছেনে কালাৰবোৰ আন্দাজ মতে মই নিমখো দি দিছো চেনি অকমান দিলে আসলতে সোৱাদটো অন্য ৰকম হয় আপোনালোকে নিদিবও পাৰে ইফালে মই কুকাৰত দেশী চিকেনো বনাইছো আপোনালোকক মই চিকেনৰ ৰেচিপিটো শেয়াৰ কৰিছিলো পালেং দি পেলাই এতিয়া মই একেলগে আৰু অকমান ভাজিও লৈছো যিমান ভজা হয় আসলতে হিমান খাবলৈ সোৱাদময় হয় ভজা হোৱা পাছত এতিয়া আন্দাজমতে পানীও দি দিছো শেষত মই ঘিও দি দিছো আপোনালোকে বাটাৰো দিব পাৰে ইচ্ছা কৰিলে আকৌ অকমান সময় মই এটা একেবাৰে নলগাকে লৰাই লম এতিয়া দেখিছেনে বাৰু সেই অনুমতে মই কমটি ফ্লেমত এটা নহলে খুব বেছি দুটা হুইসেল দিম এয়া ৰেচিপিও ৰেডি হৈ গৈছে আপোনালোকৰনো এই কুইক ৰেচিপিটো কেনেকুৱা লাগিলে কমেন্ট সেকশনত জনাবচোন একেবাৰে সুন্দৰকৈ হিছে এটা হৈ আছে ইয়াত মই বাসমতি চাউল ব্যৱহাৰ কৰিছিলো আগতীয়াকৈ যেহেতু মই তিয়াই থৈ দিছিলো খুব কমটি সময়ৰ ভিতৰতে ৰেডি হৈ গ'ল ভেজ পোলাও লগত চিকেন খাই যে বহুতে ভাল লাগে চিকেনে বনালো এতিয়া মই খাবলৈ লৈ লৈছো বহুতে আসলে টেস্টি আছিল আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব আজিৰ কাৰণে আহিছো শুভৰাত্ৰি কাইলৈ আকৌ লগ পাম